আজি গোটেই 52টা পৰামৰ্শ সন্দৰ্ভত অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত সিদ্ধান্ত গ্ৰহণ কৰা হয় কাৰ্যকৰীকৰণৰ কাৰণে তাৰ ৰূপৰেখা অংকন কৰা হয় যে এখন কেবিনেট উপসমিতি গঠন কৰি দিয়া হ'ব অসম চুক্তি ৰূপায়ণ মন্ত্ৰীৰ অধ্যক্ষতাত যিয়ে এই 52টা পৰামৰ্শৰ প্ৰতিটো পৰামৰ্শ কাৰ্যকৰীকৰণৰ সন্দৰ্ভত প্ৰতি দুমাহত এবাৰকৈ মিলিত হৈ কাৰ্যকৰীকৰণৰ গোটেই প্ৰক্ৰিয়াটো তদাৰক কৰিব কেন্দ্ৰীয় চৰকাৰৰ আওতাত থকা বিষয়সমূহ বাকি থাকিলগৈ যিকেইটা বিষয় অতিকৈ গুৰুত্বপূৰ্ণ যিকেইটা বিষয়ত সংবিধান সংশোধনৰ প্ৰয়োজন আছে আসন সংৰক্ষণ স্থানীয় নিগম নিকায়ৰ পৰা আৰম্ভ কৰি লোকসভা ৰাজ্যসভা বিধানসভাৰ কাৰণে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা চাকৰি বাকৰিত চৰকাৰী চাকৰি কেন্দ্ৰীয় চৰকাৰৰ চাকৰি ৰাজ্য চৰকাৰৰ চাকৰি অৰ্ধকেন্দ্ৰীয় চাকৰি বা ব্যক্তিগত খণ্ডৰ চাকৰিসমূহত সম্পূৰ্ণ সংৰক্ষণৰ ব্যৱস্থা কৰা অসমৰ কাৰণে এখন উচ্চ সদনৰ স্থাপন কৰাৰ দাবী এই গোটেই বিষয়সমূহক লৈ ইনাৰ লাইন পাৰ্মিট এই গোটেই বিষয়সমূহক লৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ প্ৰয়োজন আছে যেহেতু অসম চৰকাৰৰ আওতাত পৰা বিষয়সমূহৰ সন্দৰ্ভত আজি আমাৰ সিদ্ধান্ত সম্পূৰ্ণ হৈছে আমি আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছো যে কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰা বিষয়সমূহৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্য চৰকাৰৰ উপস্থিতিত এখন আলোচনা অনুষ্ঠিত কৰিব লাগে যে তিৱাৰী আয়োগ আছিল মূলতঃ চৰকাৰে গঠন কৰি দিয়া এখন আয়োগ আৰু সেইখিনি সময়ৰ চৰকাৰখন অবৈধ চৰকাৰ আছিল বুলি সকলোৱে কৈছিল আন্দোলন সেইখিনি সময়ৰ নিৰ্বাচনটো অবৈধ আছিল বুলি সকলোৱে কৈছিল আৰু নিৰ্বাচনটো অসমৰ ৰাইজে বৰ্জন কৰিছিল গতিকে চৰকাৰে গঠন কৰি দিয়া আয়োগখনতো সেইখিনি সময়ত কোনো আন্দোলনকাৰীয়ে তাত সাক্ষ্য দিবলৈ অহা নাছিল বা ৰাইজৰ সাক্ষ্য সেইখিনি সময়ত তাত ভালদৰে সন্নিবিষ্ট হোৱা নাই গতিকে সেই আয়োগৰ যিখন প্ৰতিবেদন সেই প্ৰতিবেদনৰ কথাখিনি একপক্ষীয় তাত কেৱল চৰকাৰৰ পক্ষটোহে উল্লেখ আছে তাৰ সমান্তৰালভাৱে 83 চনৰ নিৰ্বাচনৰ প্ৰসংগত সেইখিনি সময়ত হোৱা বিভিন্ন ঘটনা পৰিঘটনাৰ সম্পৰ্কত মুক্তি যুঁজাৰু সন্থাই এখন বেচৰকাৰী আয়োগ গঠন কৰি দিছিল সেই বেচৰকাৰী আয়োগখনৰ নাম আছিল মেহতা আয়োগ মেহতা আয়োগেও নিজৰ প্ৰতিবেদন সেইখিনি সময়তে দাখিল কৰিছিলে মেহতা আয়োগত আন্দোলনকাৰী পক্ষৰ তাত ভাষ্য লিপিবদ্ধ হৈ আছে ৰাইজৰ ভাষ্য তাত লিপিবদ্ধ হৈ আছে সেই মেহতা আয়োগৰ প্ৰতিবেদনখন সেইখিনি সময়ত যদিও ৰাইজে হাতে হাতে পাইছিল এতিয়া তাৰ প্ৰতিলিপি সাধাৰণভাৱে উপলব্ধ নহয় খুব কম সংখ্যক মানুহৰ হাততে সেই প্ৰতিলিপি আছে আজি সদৌ অসম ছাত্ৰ সন্থাই সেই মেহতা আয়োগৰ প্ৰতিলিপিও য'ত আন্দোলনকাৰী পক্ষৰ কথাও সন্নিবিষ্ট হৈ আছে তিৱাৰী আয়োগত কেৱল চৰকাৰী পক্ষৰ কথা আছে সেই মেহতা আয়োগৰ প্ৰতিবেদনৰ প্ৰতিলিপি আজি মুখ্যমন্ত্ৰীৰ হাতত আমি অৰ্পণ কৰিছো আৰু মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো যে যিদিনাখন তেওঁলোকে তিৱাৰী আয়োগৰ প্ৰতিবেদনখন বিধানসভাত দাখিল কৰিব সেইখিনি সময়ত এটা নিৰপেক্ষ আলোচনাৰ খাতিৰত মুক্তি যুঁজাৰু সন্থাই গঠন কৰি দিয়া মেহতা আয়োগে দাখিল কৰা প্ৰতিবেদনখনো যাতে একেলগে বিধানসভাত তেওঁলোকে দাখিল কৰে উত্থাপন কৰে ভূমিৰ ক্ষেত্ৰত আমি ব্যাপক আগ্ৰাসন দেখিছো অসম আন্দোলনৰ সময়ৰ পৰা এতিয়ালৈকে অসমৰ চৰকাৰী ভূমি বনাঞ্চল সত্ৰৰ মাটিত ব্যাপক বেদখল হৈছে সেই বেদখলসমূহ উচ্ছেদ কৰি কি ধৰণেৰে ভূমিৰ ক্ৰয় বিক্ৰয় আৰু ভূমি অধিগ্ৰহণৰ অধিকাৰটো কেৱল খিলঞ্জীয়া মানুহৰ হাতত ৰাখিব পাৰি সেই সম্পৰ্কে ব্যাপক ভূমি নীতিৰ সংস্কাৰৰ প্ৰয়োজন আছে